চেম্পিয়ন হল ৰিয়ান পৰাগ হয় আপোনালোকে ঠিকই শুনি আছে 2024 বৰ্ষৰ দুলীপ ট্ৰফিৰ মহাৰণ চলি আছিল আৰু এতিয়া শেষ হৈছে গতিকে এটা টিম চেম্পিয়ন হৈছে আৰু হে টিমটোৰ নামে হৈছে ইণ্ডিয়া এ টিম যেটো দলৰ সদস্য আছিল অসম সন্তান ৰিয়ান পৰাগ আৰু 2024 বৰ্ষৰ নতুন চেম্পিয়ন বা ডমেষ্টিক টুৰ্নামেন্ট বিলাকৰ নতুন কিং বুলি ক'ব লাগিব নতুন টিম যেটো টিম চেম্পিয়ন হিচাপে পৰিগণিত হৈছে আৰু হে টিমটোৰ নামে হৈছে ইণ্ডিয়া দল আৰু এই দলটিৰ সদস্য আছিল অসম সন্তান ৰিয়ান পৰাগ আৰু কি সুন্দৰ ৰিয়ান পৰাগে পাৰফৰমেন্স কৰিছিল মেন আসলতে ফাইনেল মেচ বুলি কম এখন যেতিয়া ইণ্ডিয়া এ আৰু ইণ্ডিয়া সি টিমৰ মাজত খেল হয় তেতিয়া ৰিয়ান পৰাগ উজলি উঠিছিল বেটিংৰ লগতে তেখেতে ফিল্ডিং ভাল কৰিছিল গতিকে ৰিয়ান পৰাগৰ বাবে এটা লাইক হ'ব লাগে আজি ভিডিঅ'টো লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কিছু সময়ৰ আগতে ৰিয়ান পৰাগে দুলীপ ট্ৰফিৰ হৈতে ফটো শ্বেয়াৰ কৰা সামাজিক মাধ্যমত দেখা গৈছে আৰু নিশ্চিত ভাবে ইণ্ডিয়া এ ইয়াৰ লগতে ইণ্ডিয়া সি টিমৰ মাজত ফাইট হৈছিল বা এই ট্ৰফিটোৰ বাবে মহা ৰন হৈছিল আৰু হেখন খেলত ইণ্ডিয়া এ টিমে প্ৰায় 100 ৰানতকৈ অধিক বেছি ৰানত জয়লাভ কৰিবলৈ সক্ষম হৈছে গতিকে ওয়েল ডান বুলি মই কম ময়ংক আগৰৱাল ভাল কেপ্টেনশিপ কৰিলে তেখেতে ইয়াৰ লগতে ৰিয়ান পৰাগে ভাল খেলিলে সেকেন্ড ইনিংছত তিলক বৰ্মাই ভাল খেলিলে ইয়াৰ পাছতে আৰু বহু প্লেয়াৰ আছে যিনেকি ভাল পাৰফৰমেন্স কৰিলে বাবে দুলীপ ট্ৰফি 2024 বৰ্ষৰ নতুন চেম্পিয়ন আমি লাভ কৰিলো আৰু হে টিমটোৰ নামে হৈছে ইণ্ডিয়া এ টিম আৰু এই টিমটোৰ আগতে সুমন গিল আছিল কেপ্টেইন কিন্তু সুমন গিলক বাংলাদেশৰ সিৰিজত যেতিয়া সিলেক্ট কৰিলে তেতিয়া ময়ংক আগৰৱালক কেপ্টেইনশিপ দিলে আৰু ময়ংক আগৰৱালে ভাল কেপ্টেইনশিপ কৰিলে বাবে ইণ্ডিয়া এ টিমে গৈ একেবাৰে ট্ৰফি জিকিবলৈ সক্ষম হৈছে আৰু হে টিমটোৰ সদস্য আছিল বুলি মই কম ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগৰ যেটো এতিয়া ভাল দিশ হ'ব যে চেম্পিয়ন টিমৰ সদস্য বুলি ক'ব লাগিব আৰু আহিবলগীয়া টাইমত ৰিয়ান পৰাগৰ বাবে এতিয়া সকলো দুৱাৰ খুল খাই গৈছে ইণ্ডিয়া টিমত তেখেতক আৰু আপোনালোকে খেলা দেখা পাবলৈ গৈ আছে আৰু হয়তো অতি শীঘ্ৰেই ৰিয়ান পৰাগক 6-8টা মাহত ৰেড বলতো কনসিডাৰ কৰিব পাৰে কিন্তু লাষ্ট যি 6-8টা ইনিংছ হয় বেটিংত বিশেষকৈ টেষ্ট ক্ৰিকেটত হেতু কিন্তু একেবাৰে ৰিয়ান পৰাগৰ ঠিক নহয় যদিও ৰিয়ান পৰাগৰ যেটো বলিং হক বা ফিল্ডিং হক হেতু ঠিক আছে গতিকে ৰিয়ান পৰাগক যিকোনো মুহূৰ্ততে ৰেড বল ক্ৰিকেটতো ভাৰতৰ কনসিডাৰ কৰি দিব পাৰে ভাৰতীয় টেষ্ট দললৈ আমন্ত্ৰণ জনাব পাৰে কিন্তু লাষ্ট যদি মই ৰিয়ান পৰাগৰ যেটো বেটিং এভাৰেজ টেষ্ট ক্ৰিকেটত বিশেষকৈ 6টা ইনিংছৰ যদি মই কথা কওঁ লাষ্ট 6টা ইনিংছৰ তেনেহলে মাত্ৰ 24 হয় গতিকে ইমান বেছি ভাল নহয় 24 ৰানহে তেখেতে এটা ইনিংছত মাৰিব পাৰে গতিকে তাৰ বাবে অকমান নেগেটিভ পইণ্ট আছে যদিও ৰিয়ান পৰাগে যদি ওৱান ডে হক বা টি20ত যদি ভাল খেলে তেনেহলে নিশ্চিতভাৱে ৰেড বল ক্ৰিকেটত ৰিয়ান পৰাগক সুযোগ দিব আৰু এটো আমি আগতে দেখি আহিছো ৰিয়ান পৰাগ হক বা বেলেগ যি উঠি অহা প্ৰজন্মৰ খেলুৱৈ আছে তেওঁলোকে অকল টি20 এ বেছি খেলিব জানে বা ওৱান ডে ফৰ্মেটতো টি20ৰ দৰে বেছি ধুমুহা বেটিং কৰা দেখা যায় গতিকে বাকি যি কি নহওক এই ভিডিঅটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট সেকশনত জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও